ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এক্সাৰসাইজ 6A আলোচনা কৰিম, য'ত আমি আমাক দিয়া কেইডালমান ৰেখাখণ্ড নিৰীক্ষণ কৰি ক'ব লাগিব কোনডাল দীঘল কোনডাল চুটি বা সমান। তাৰে প্ৰথম প্ৰশ্নটো দি আছে, বাই চিম্পল অবজাৰভেশ্যন ফিল ইন দ্য ব্লেংকছ বাই ইউজিং দ্য চাইন গ্ৰেটাৰ দেন, লেছ দেন অৰ ইকুৱেল। এতিয়া আমি প্ৰথম প্ৰশ্নটো কৰিবলৈ যাওঁতে এ বি আৰু পি কিউ অবজাৰভেশ্যন কৰিব দিছে। নিৰীক্ষণ কৰি এ বি আৰু পি কিউ নিৰীক্ষণ কৰি ক'ব লাগে যে এ বি ডাঙৰ নে পি কিউ ডাঙৰ। যিহেতু তোমালোকে দেখা পাইছা যে এ বি আৰু পি কিউৰ যিটো দৈৰ্ঘ্য এটাত বেছি এটাত কম আছে। এ বিটো কম, পি কিউ বেছি, গতিকে এ বি লেছ দেন পি কিউ বুলি মই লিখি থৈছোঁ। ঠিক সেইদৰে চি ডি এণ্ড এক্স ৱাই, চি ডি এইডাল হ'ল ৰেখাখণ্ড চি ডি আৰু এক্স ৱাই হ'ল এইডাল। ক্লিয়াৰলি আমি ক'ব পাৰোঁ যে চি ডি এক্স ৱাইতকৈ ডাঙৰ, গতিকে চি ডি গ্ৰেটাৰ দেন এক্স ৱাই বুলি মই লিখিছোঁ। 3 নম্বৰটোত পি কিউ আৰু চি ডিৰ কথা কৈছে। পি কিউ আৰু চি ডিৰ মাজত যদি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে পি কিউটো চি ডিতকৈ সৰু, গতিকে আমি পি কিউ লেছ দেন চি ডি বুলি লিখিছোঁ। ঠিক সেইদৰে 4 নম্বৰত এ বি আৰু এক্স ৱাইৰ কথা কৈছে। এ বি আৰু এক্স ৱাই যদি চোৱা, এক্স ৱাইৰ লেন্থ এ বিতকৈ বেছি, গতিকে আমি লিখিছোঁ এ বি লেছ দেন এক্স ৱাই। চিমিলাৰলি পি কিউ এণ্ড এক্স ৱাইৰ কথা কৈছে। পি কিউ এণ্ড এক্স ৱাই আমি অবজাৰভেশ্যন কৰি আমি নিৰীক্ষণ কৰি দেখা পাইছোঁ যে পি কিউ আৰু এক্স ৱাই প্ৰায় সমান নিচিনা লাগিছে, গতিকে আমি চাই লৈ কৈ দিব পাৰোঁ যে পি কিউ সমান এক্স ৱাই। ঠিক সেইদৰে এ বি আৰু চি ডিৰ কথা কৈছে। এ বি আৰু চি ডিৰ নিৰীক্ষণ কৰি আমি পাইছোঁ যে এ বি চি ডিতকৈ সৰু, গতিকে এ বি লেছ দেন চি ডি বুলি আমি লিখিছোঁ। এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 2, ইয়াত দিছে তলত কেইটামান কোণৰ জোখ ডিগ্ৰীত দিয়া আছে। এই যিকেইটা কোণ দিয়া আছে তাতে মই নাম দি দিছোঁ। চোৱা, 132 ইয়াত ডেছ দিয়া আছে, 47 এ বুলি লিখি থৈছোঁ। 112 ইয়াত 112 ডিগ্ৰীত মই ডেছ দিছোঁ। 235 আৰ বুলি লিখিছোঁ। 77 ডিগ্ৰী এ বুলি লিখিছোঁ। 310 ডিগ্ৰী ইয়াক মই আৰ বুলি লিখিছোঁ। 170 ডিগ্ৰী ইয়াক মই একো লিখা নাই, ডেছ দিছোঁ। 79 ডিগ্ৰী এ লিখিছোঁ। গতিকে তোমালোকে দেখা পাইছা যে ইয়াত আখৰবিলাক লিখি থোৱা আছে। এতিয়া তোমালোকক মই কথাটো কওঁ যে ইয়াত যিবোৰ কোণৰ মাপৰ তলত ডেছ দি আছে সেই কোণবোৰ হ'ল স্থূল কোণ, অৰ্থাৎ অবটিউচ এংগল। তো অবটিউচ এংগল মানে হ'ল 90 ডিগ্ৰীতকৈ ডাঙৰ, 180 ডিগ্ৰীতকৈ সৰু। যিবোৰ কোণৰ মাপ 180 ডিগ্ৰীতকৈ সৰু, 90 ডিগ্ৰীতকৈ ডাঙৰ, সেইবোৰক কোৱা হয় অবটুচ এংগল। অবটুচ এংগলবিলাকক মই ডেছ দি বুজাইছোঁ। ইয়াত তোমালোকে অ' বুলিও লিখি থ'ব পাৰা। অবটিউচ এংগল এইবিলাক অবটিউচ এংগল বা স্থূল কোণ বুলি কোৱা হয় অসমীয়াত। নেক্সট য'ত মই এ বুলি লিখিছোঁ, নিশ্চয় তোমালোকে গম পাইছা একিউট এংগল বুজাব খুজিছোঁ, মানে সূক্ষ্ম কোণ। যিবোৰ কোণৰ মাপ 0 ডিগ্ৰীতকৈ বেছি, 90 ডিগ্ৰীতকৈ কম, 90 ডিগ্ৰীতকৈ কম হ'লে একিউট এংগল হ'ব, গতিকে এ বুলি লিখি থৈছোঁ। চোৱা, তো তোমালোকে পৰীক্ষাত বহীত যেতিয়া কৰিবা তেতিয়া একিউট এংগল বুলি এনেকৈ লিখি ল'বা। চোৱা, মই তোমালোকক দেখুৱাই আছোঁ। তোমালোকে পৰীক্ষাৰ বহীত কৰাৰ সময়ত যেতিয়া এনেকৈ প্ৰশ্ন কিছুমান দিব য'ত নেকি শ্ৰেণী বিভাজন কৰিব লাগে, ভাগ কৰিব লাগে, তেতিয়া তোমালোকে এনেকৈ লিখি ল'বা একিউট এংগলছ বুলি লিখি ল'বা। একিউট এংগলছ কি আছে তোমালোকে ইয়াত লিখি ল'বা যে একিউট এংগল বুলি ক'লে 47 ডিগ্ৰীটো আহিব, তাৰপিছত আহিব 77 ডিগ্ৰী, তাৰপিছত আহিব 79 ডিগ্ৰী, তাৰপিছত আহিব 47 ডিগ্ৰী এণ্ড হাফ, 47.5 ডিগ্ৰী। এইকেইটা হ'ল একিউট এংগল। এতিয়া তোমালোকে ক'ব পাৰিবানে অবটিউচ এংগল কোনবিলাক? অবটিউচ এংগল কোনবিলাক হ'ব? অবটিউচ এংগলৰ কথা তোমালোকে লিখিবা যে এনেকৈ ইয়াত লিখি ল'বা অবটিউচ এংগলছ কি আছে চোৱা। অবটিউচ এংগল বুলি ক'লে 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব, 180 ডিগ্ৰীতকৈ সৰু হ'ব। এতিয়া 132 ডিগ্ৰীটো হ'ব
অবটুইস এংগল 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু ই 180 ডিগ্ৰীতকৈ সৰু এনেকৈ তোমালোকে ভাগ কৰিব লাগিব ইয়াৰ পিছৰ কোনটো কি হ'ব 112 ডিগ্ৰী 90 ডিগ্ৰীতকৈ ডাঙৰ হয় আৰু 180 ডিগ্ৰীতকৈ সৰু হয় ঠিক সেইদৰে 170 ডিগ্ৰীটো হ'ব 170 ডিগ্ৰী তাৰ পিছত 105 ডিগ্ৰীটো আহিব 105 ডিগ্ৰী আহিব আৰু বাকি ইয়াত থকা বেলেগ কোনো নাহে তাৰ পিছত আহি গ'ল অবটুইস এংগল ৰিফ্লেক্স এংগল মানে প্ৰবৃদ্ধ কোণত কি আহিব সেই কথাষাৰ তোমালোকে লিখিব লাগিব আৰু ইয়াত প্ৰথমতে তোমালোকে জানিব লাগিব যে প্ৰবৃদ্ধ কোণ মানে কি যিবোৰ কোণৰ জোখ বা মেজাৰ 180 ডিগ্ৰীতকৈ বেছি 360 ডিগ্ৰীতকৈ কম তো ইয়াত থকা প্ৰবৃদ্ধ কোণ আছে 235 ডিগ্ৰী 235 ডিগ্ৰী এটো প্ৰবৃদ্ধ কোণ হ'ব ঠিক এনেকৈ 310 ডিগ্ৰী আছে 310 ডিগ্ৰীটো হ'ব তাৰপিছত আছে 185 ডিগ্ৰী 185 ডিগ্ৰী এটো হ'ব প্ৰবৃদ্ধ কোণ এইগিটা মই ভাগ কৰি দিলো তোমালোকে নিশ্চয় এইগিটা জানিবা যে ইয়াত দিয়া কোণবোৰৰ ভিতৰত একিউট এংগলবোৰ হ'ব 90 ডিগ্ৰীতকৈ সৰুবোৰ অবটুইস এংগল 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু ৰিফ্লেক্স এংগলবিলাক হ'ব 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু এতিয়া মই যাওঁ শুদ্ধ আৰু অশুদ্ধ ইয়াত কৈছে পুট টিক ফৰ দ্য কাৰেক্ট ষ্টেটমেণ্ট এণ্ড ক্ৰছ ফৰ দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট যিবোৰ ষ্টেটমেণ্ট শুদ্ধ বা সত্য সেইবিলাকৰ লগত কি দিব হৈছে তোমাক শুদ্ধ চিহ্নটো দিব দিছে আৰু অশুদ্ধটোত অশুদ্ধ চিহ্নটো দিব দিছে এক সৰল কোণ মানে কি ওৱান ষ্ট্ৰেইট এংগল ইজ ইকুৱেলছ টু 180 ডিগ্ৰী ইয়াত 3 ৰাইট এংগল বুলি কোৱা আছে তিনিটা সমকোণ বুলি কোৱা আছে গতিকে তিনিটা সমকোণ হলে 3 9 গুণ 27 অৰ্থাৎ 270 হ'ব আৰু সৰল কোণ মানে 180 গতিকে এটো হ'ব ভুল তোমালোকে ক্ৰস দিবা প্ৰবৃদ্ধ কোণবোৰ সৰল কোণতকৈ ডাঙৰ অৰ্থাৎ সৰল কোণ মানে হল 180 ডিগ্ৰীৰ কোণ তাতকৈ ডাঙৰ বুলি কৈছে গতিকে এটো কিন্তু সঁচা কথা তাৰ পিছত কৈছে 90 ডিগ্ৰী ইয়াত কৈছে ৰিফ্লেক্স এংগলছ আৰ লাৰ্জাৰ দেন ষ্ট্ৰেইট এংগল হেতু সত্য 3 নম্বৰত কৈছে 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু কোণবোৰক সূক্ষ্ম কোণ বুলি কোৱা হয় if the measure of an angle is more than 90 degree then it is called an acute angle etu kintu bhul 90 degree koi kom hole he acute angle boli koa hoy 101 degree kuntu eta sthulo kun 101 degree angle is an obtuse angle it is correct because the angle having more than 90 degree less than 180 degree the angle having measure more than 90 degree less than 180 degree are called obtuse angle so 101 degree a angle to ki hobo obtuse angle hobo তাহলে 5 নম্বৰ দিছে an obtuse angle can be more than 180 degree 180 ডিগ্ৰীতকৈ ডাঙৰ স্থূল কোণ থাকিব পাৰে স্থূল কোণ কেতিয়াও 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব নোৱাৰে গতিকে এটো কি হ'ব ৰং ষ্টেটমেন্ট বা ইনকাৰেক্ট ষ্টেটমেন্ট হেকানে মই ক্ৰস দিছো তোমালোকে এনেকে চিন দি লবা পৰৱৰ্তী পৃষ্ঠালৈ মই যাও এতিয়া নেক্সট পেজত আছে ফাইন্ড দ্য মেজাৰ অফ দ্য ফলোইং এংগলছ ইউজিং প্ৰটেক্টৰ অৰ্থাৎ কোণমান যন্ত্ৰ ব্যৱহাৰ কৰি এই কোণবোৰৰ মাপ উলিয়াব দিছে এই কোণবোৰৰ মাপ উলিয়াব যাওঁতে তোমালোকক কোণমান যন্ত্ৰ লাগিব যেহেতু মই কোণমান যন্ত্ৰ লগত ৰাখা নাই গতিকে এতিয়া এই উত্তৰবোৰ মই তোমাক দিব নোৱাৰিম কোণমান যন্ত্ৰৰ সহায়ত এই গিটাৰ মাপ কি হয় তোমালোকে মোক 1 নম্বৰটোৰ জোখ কিমান হ'ব 2 নম্বৰটো কিমান হ'ব তোমালোকে জনাবলৈ চেষ্টা কৰিবা আৰু আশা কৰো তোমালোকে এই ভিডিঅ'টোৰ পৰা এইখিনি কথা জানি লৈ তোমালোকৰ পৰীক্ষাত লিখিব পাৰিবা ধন্যবাদ